জুবিন ক্ষেত্ৰ এখন উপাসনাৰ স্থলী। এই ঠাইখন খুব ভালদৰে ৰখাটো আমাৰ সকলোৰে কৰ্তব্য। সেয়া চৰকাৰৰো দায়িত্ব, সেয়া ৰাইজৰো দায়িত্ব, আমাৰ সকলোৰে দায়িত্ব। গতিকে দেখি পেলাই অলপ বেয়া লাগিছিলে। এতিয়া চাফ চিকুণ কৰাৰ কথা আমি নিজে ভাবিলোঁ। বহুখিনি চাফ চিকুণ হৈ থাকিব লাগে। তেল পৰি এতিয়া একেবাৰে কাৰ্পেটবোৰ অতি লেতেৰা হৈ গ'ল। জুবিন ক্ষেত্ৰখন ইমান বেয়াকৈ ৰাখিছে। জুবিন ক্ষেত্ৰখন দেখা পালে ধূলাময় পৰিৱেশ। অসমীয়া হিচাপে মই বহুত লাজ পালোঁ আৰু মোৰ দুখ লাগিল যে জুবিন ক্ষেত্ৰখন ইমান বেয়া পৰিৱেশত এটা আছে। নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম জুবিন ক্ষেত্ৰ আমি সকলোৱে চাফ চিকুণ কৰি ৰখাটো আমাৰ সকলোৰে কৰ্তব্য, আমাৰ সকলোৰে দায়িত্ব। সেই বিষয়ে আজি গৰিমা বৌয়ে কি কৈছে আপোনালোকে এই ভিডিঅ'টো শুনা পাব। আৰু এজন যুৱকে কি কৈছিল, আমাৰ জুবিন ক্ষেত্ৰ চাফা কৰি ৰাখিব লাগে, আমি সকলোৱে পৰিপাটি চাফ চিকুণকৈ ৰাখিব লাগে। আপোনালোকে সকলোৱে এতিয়া গৰিমা বৌয়ে কি কৈছে আপোনালোকে শুনকচোন। এই ভিডিঅ'টোত আপোনালোকে শুনা পাব গৰিমা বৌয়ে কি কৈছিল, আৰু এই ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকে গৰিমা বৌৰ মুখেৰে শুনক। জুবিন ক্ষেত্ৰ এখন উপাসনাৰ স্থলী। এই ঠাইখন খুব ভালদৰে ৰখাটো আমাৰ সকলোৰে কৰ্তব্য। সেয়া চৰকাৰৰো দায়িত্ব, সেয়া ৰাইজৰো দায়িত্ব, আমাৰ সকলোৰে দায়িত্ব। দেখি পেলাই অলপ বেয়া লাগিছিলে। এতিয়া চাফ চিকুণ কৰাৰ কথা আমি নিজে ভাবিলোঁ। আমি এদিন আগবাঢ়ি আহি আমি এদিন কৰিলে নহয়, আচলতে এইটো সদায় হ'ব লাগিব। আজি কৰি কাইলৈ কৰিব কেনেবাকৈ যদি নোৱাৰেও, তেতিয়াহ'লে অন্ততঃ দুদিনৰ মূৰে মূৰে সকলোখিনি চাফা হৈ থাকিব লাগিব। ইয়াত সেইদিনাখন আমাৰ ছ'চাইটিৰ পৰা দুজনমান মানুহ আহিছে, মই আহিছিলোঁ। তেওঁলোকে নিজৰ কান্ধত লৈ অহা গামোচাখনেৰে জুবিনৰ ফটোবোৰ ধূলি মুচিব লগা হৈছিল। আমি সকলোৱে নিজৰ কাপোৰেৰে ধূলি মুচি থৈ গৈছোঁ। বেয়া লাগে জুবিন গাৰ্গৰ ফটো এখন এতিয়া লেতেৰা হৈ থকাটো আমাৰ কাৰণে অন্ততঃ খুব পেইনফুল কথা এটা। সেইকাৰণে তেনেকৈ থকাটো আমি বিচৰা নাই। তাৰপিছত জুবিন ক্ষেত্ৰখন কিদৰে কেনেদৰে নিৰ্মাণ হ'ব, কিবা এটা চিজিল হ'ব লাগে মুঠতে। এই এবছৰ দুবছৰৰ কথা নহয়, আমি 50 বছৰ 100 বছৰ যুগ যুগান্তৰলৈ আমি যেতিয়া নাথাকিম, ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আমি ভাবোঁ জুবিন ক্ষেত্ৰখন তেনেকুৱা এক স্থান হৈ থাকক। সকলোৱে বুজিব পাৰে জুবিন গাৰ্গ কোন আছিল। জুবিন গাৰ্গৰ বহুত কিবা কিবি কৰিব নোৱাৰিলেও যিমানখিনি মাটি আছে, যিমানখিনি আমাৰ সমল আছে, তাৰ ভিতৰতে নিশ্চয় খুব চিজিলকৈ ধুনীয়াকৈ জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰি এক মানে এটা ধুনীয়া এখন ঠাই বনাই পেলাব পাৰি। গতিকে সেইখিনি হোৱাটো আমি বিচাৰিছোঁ। জুবিন ক্ষেত্ৰখন ইমান বেয়াকৈ ৰাখিছে। তেওঁ হিন্দীত কৈছে, মই এই কথাখিনি অসমীয়াত কৈ আছোঁ। মানে তেওঁ বহুত বেয়াকৈ জুবিন ক্ষেত্ৰখন দেখা পালে ধূলাময় পৰিৱেশ। অসমীয়া হিচাপে মই বহুত লাজ পালোঁ আৰু মোৰ দুখ লাগিল যে জুবিন ক্ষেত্ৰখন ইমান বেয়া পৰিৱেশত এটা আছে, য'ত ধূপ চাকি জ্বলায়, তাতে মানুহে চিগাৰেট খাইছে, গুটখা খাইছে, মানুহে তাতে পিক পেলাইছে, যায় জুবিন দাক ভাল পায় কাৰণে যায়। তাতে যদি ইমান হুলস্থুল পৰিৱেশ এটা হৈ থাকে, মানুহ নিশ্চয় অশান্তি হ'ব। সেই হুলস্থুল পৰিৱেশটো আজি নোহোৱা হোৱাৰ কাৰণে মোৰ বহুত, ময়ো জুবিন দাৰ কথা যিমান পাৰোঁ কৈ গ'লোঁ। তাৰপিছত তেওঁ নামিলে জুবিন ক্ষেত্ৰত। তাৰপিছত তেওঁ চালে বহুত, মোটামুটি 1 ঘণ্টামান তেওঁ জুবিন ক্ষেত্ৰ ঘূৰিলে। ঘূৰি কেনে অহাৰ পিছত মোৰ গাড়ীত বহিলে। তেতিয়া তেওঁ এটা কথা ক'লে যে বুলবুল, জুবিন ক্ষেত্ৰখন ইমান বেয়াকৈ ৰাখিছে। তেওঁ হিন্দীত কৈছে, মই এই কথাখিনি অসমীয়াত কৈ, মানে সেই কথাখিনি শুনি মোৰ সঁচাকৈ বহুত দুখ লাগিল। আৰু সেই দুখতে মই সেই জেগাতে, জুবিন ক্ষেত্ৰৰ জেগাখিনিতে মই সেই ভিডিঅ'টো প্ৰস্তুত কৰি মই ছ'চিয়েল মিডিয়াত সকলোৱে সহায় সহযোগিতা লাগিব, সকলোৱে লগত থাকিব লাগিব। তাতকৈ ডাঙৰ কথা এতিয়া জুবিন গাৰ্গৰ লগত 19 ছেপ্টেম্বৰ তাৰিখটো কি হৈছিলে কিন্তু আমি কোনেও এতিয়াও নাজানো। পানী নসৰকাকৈ বিচাৰটো হওক, খুব স্পষ্ট হওক, সকলো কথা ওলাই পৰক, সকলো কথা ফাদিল হওক, দোষীয়ে শাস্তি পাওক। বিচাৰ প্ৰক্ৰিয়াটো একেবাৰে মানে যিমান চাফাকৈ হ'ব পাৰে তেনেকৈ হওক। কোনোৱে যাতে এতিয়াও জামিন পোৱাৰ কথা আছে। জুবিন গাৰ্গ আমাৰ স্বাভিমান, সকলোৰে আৱেগ। গতিকে সেইখিনি আমি অসমবাসীয়ে যদি জুবিন গাৰ্গক দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে ডাঙৰ বিফলতা। আমি সকলোৱে সেইখিনি কৰিবলৈ আমি মনৰ পৰা ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ। কি বুলি ক'ম, স্বচ্ছতা একেবাৰে নাই, ধূলিময় হৈ আছিলে চাৰিওফালে, অলপ কদৰ্যময় পৰিৱেশ বুলিয়ে ক'ব লাগিব। গতিকে জুবিনে তেনেকৈ থাকি ভাল নাপাইছিলে কেতিয়াও। আমাৰ সকলোৰে দায়িত্ব, আমি সকলোৱে সেইকাৰণে আজি নিজে চাফা কৰিবলৈ ওলাই আহিছোঁ। চাওঁ এতিয়া কিমানখিনি কি কৰিব পাৰোঁ। এটা দিনততো সদায়, আৰু এদিন কৰিলেই নহ'ব। এইটো কি হৈছিলে, এখন কমিটিও গঠন কৰা হৈছিলে, কিন্তু তাৰপিছত বহুত দিন। গতিকে যিখিনি কৰিব বিচৰা হৈছে সেই কথাখিনি সকলোৱে জানিলে ভাল। এতিয়া অকল মানে এয়া জুবিনক ইয়াত সেই কি ধৰণে কৰিব বিচাৰিছে তেওঁলোকে যদি মানে কথাখিনি ভালকৈ জনায় আৰু সেইদৰে। এই ভিডিঅ'টো আপোনালোকে শুনা পালে গৰিমা বৌয়ে কৈছে, আমি সকলোৱে জুবিন ক্ষেত্ৰ চাফ চিকুণ পৰিপাটি কৰি ৰখাৰ আমাৰ সকলোৰে দায়িত্ব, আমাৰ কৰ্তব্য। আমি সকলোৱে পালন কৰিব লাগিব, চাফ চিকুণ কৰি ৰাখিব লাগিব জুবিন ক্ষেত্ৰক আৰু আমাৰ ঈশ্বৰৰ পুত্ৰ জুবিন দাৰ
জুবিন দা আমাৰ ভগৱান হয়। আমি সকলোৱে জুবিন দাক চাকি জ্বলাব লাগে জুবিন ক্ষেত্ৰত। আৰু আপোনালোকে সকলোৱে কমেণ্টত লিখা জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট কৰা। আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰি দিয়া আৰু চেনেলটো নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা।